কংগ্ৰেছৰ দিনতো কেবিনেটত সিদ্ধান্ত হ'ল, বিজেপিৰ দিনতো কেবিনেটত সিদ্ধান্ত হ'ল, কিন্তু কাৰ্যক্ৰমত ৰাজ্যৰ প্ৰায় ৩৫,০০০ LP স্কুলে নাপালে প্ৰধান শিক্ষক। শুনি আচৰিত লাগিলেও এয়াই বাস্তৱ। আপোনাৰ আশে-পাশে থকা চৰকাৰী প্ৰাথমিক বিদ্যালয়সমূহত নাই প্ৰধান শিক্ষক। চৰকাৰী হিচাপত ৰাজ্যত আছে ৩৪,৬০০ প্ৰাথমিক বিদ্যালয়, কিন্তু ইয়াৰ এখনতো নাই প্ৰধান শিক্ষক। থকাৰ কাৰণো নাই, কিয়নো প্ৰাথমিক বিদ্যালয়ত দৰাচলতে চৰকাৰীভাৱেই প্ৰধান শিক্ষকৰ পদেই নাই। প্ৰতিখন বিদ্যালয়তে প্ৰধান শিক্ষক পদ সৃষ্টিৰ বাবে 1982 চনৰ পৰা অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে সংগ্ৰাম অব্যাহত ৰাখিছে। প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ শাসনকালত প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰা বুলি শিক্ষকসকলক আভুৱা ভৰা হৈছিল। কংগ্ৰেছৰ পাছত বিজেপি অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে উত্থাপন কৰা দাবীক সন্মান জনাই 2023 2 আগষ্টত হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটে ল'লে ডাঙৰ সিদ্ধান্ত। সৃষ্টি কৰা হয় চৰকাৰী প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ। সৃষ্টি ঠিকেই হ'ল, কিন্তু শৰ্মা কেবিনেটৰ সিদ্ধান্ত আজি পৰ্যন্ত নহ'ল কাৰ্যকৰী। মুঠতে মাক মৰি জীয়েক যেন আৰু একাঠি চৰা। যোৱা 2 আগষ্ট 2023 তাৰিখে অসম চৰকাৰৰ কেবিনেটে এটা সিদ্ধান্ত গ্ৰহণ কৰিলে যে অসমৰ প্ৰাথমিক বিদ্যালয়সমূহত প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰা হ'ব। এই সিদ্ধান্তক আমি আদৰণি জনাইছিলোঁ যদিও ৰাজ্য চৰকাৰৰ কেবিনেটে এটা চৰ্ত বান্ধি দিছিল। চৰ্তটো হ'ল যে 150 জন ছাত্ৰ ছাত্ৰীৰ বিপৰীতে প্ৰধান শিক্ষক দিয়া হ'ব। আমি তথাপিও যেহেতু ৰাজ্য চৰকাৰে এটা কাম কৰিব লৈছে, কামটোক আদৰণি জনাই আমাৰ যিটো প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ যিটো প্ৰক্ৰিয়াক আমাৰ যিটো দাবীটোৰ মান্যতা দিয়াৰ বাবে আমি ৰাজ্য চৰকাৰক ধন্যবাদ জনাই কাৰ্যকৰীকৰণৰ কাৰণে আমি অপেক্ষা কৰিছিলোঁ। কিন্তু প্ৰায় এবছৰ পাৰ হোৱাৰ পিছতো এই কামখিনি নহ'ল। এতিয়া আহক কাহিলীপাৰালৈ। এইফালে চাওক, বৰ বিষয়াৰে ভৰপূৰ এই সঞ্চালকালয়। অসমৰ কণ কণ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ সপোন ৰচনাৰে সিদ্ধান্ত কাৰ্যকৰী হয় কাহিলীপাৰাৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ জৰিয়তে। কিন্তু পৰিতাপৰ বিষয়ে ইয়াৰ বৰমূৰীয়াই নাজানে ৰাজ্যৰ চৰকাৰী প্ৰাথমিক বিদ্যালয়ত যে প্ৰধান শিক্ষকৰ পদ নাই। প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে জ্যেষ্ঠ শিক্ষককেই সজাই ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক। জ্যেষ্ঠ যিগৰাকী শিক্ষক, সেই শিক্ষকজনক কি কৰা হয়, ভাৰপ্ৰাপ্ত হিচাপে প্ৰধান শিক্ষক হিচাপে কাম চলাবলৈ আদেশ দিয়ে। এতিয়া ভাৰপ্ৰাপ্ত কথাটো কাকত দিব পাৰে? য'ত পদ আছে সেই তাৰ বিপৰীতেহে ভাৰপ্ৰাপ্ত দিব পাৰে। পদেই নাই অথচ ভাৰপ্ৰাপ্ত দিয়ে, আৰু সেই মানুহজনৰ দ্বাৰা লাখ লাখ টকা ট্ৰেনজেকশ্যন কৰোৱা হয়। গতিকে সকলো সমস্যাই হয়। এখন পৰিয়ালৰ মুৰব্বী যেনেদৰে লাগে, যদি ৰাজ্য চৰকাৰৰ মুৰব্বী হিচাপে মুখ্যমন্ত্ৰী লাগে, যদি শিক্ষা বিভাগৰ মুৰব্বী হিচাপে শিক্ষামন্ত্ৰী লাগে, তেনেহ'লে শিক্ষানুষ্ঠানখনৰ মুৰব্বী হিচাপেও প্ৰধান শিক্ষক লাগিবই। 150 গৰাকী ছাত্ৰ ছাত্ৰী থকা প্ৰাথমিক বিদ্যালয়ত কেতিয়া হ'ব বিভাগীয়ভাৱে প্ৰধান শিক্ষকৰ নিযুক্তি? এই মুহূৰ্তত দিছপুৰৰ বাহিৰে কাৰো হাততে নাই ইয়াৰ উত্তৰ। ভিডিঅ' জাৰ্নেলিষ্ট প্ৰিয়মৰ সহযোগত জেৰিফা ৱাহিদ আৰু বিচিত্ৰ ৰাজবংশীৰ ৰিপৰ্ট NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।